Hello students, welcome back to our YouTube channel MNS Classes. তো আজি আমি ইয়াৰ আগতে দশম শ্ৰেণীৰ পুনৰালোচনাৰ আমি বেছিকখিনি আলোচনা কৰিছিলোঁ। আজি আমি অনুশীলনীখিনিৰ গণিতখিনি কৰাই দিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ফালৰ পৰা চাই যাবা। লগতে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবা। তো আজি আৰম্ভ কৰিছোঁ। অনুশীলনী R1 প্ৰথম প্ৰশ্ন, তলৰ কোনটো অনুপাত একতা সমানুপাত হ'ব? এতে চোৱা দুটাকে অনুপাত দি আছে, এটো এটা অনুপাত দি আছে আৰু এটো এটা অনুপাত দি আছে। এই অনুপাতবিলাকক সমানুপাত কোনটো হ'ব সেইটো সুধিছে। আমি কি কৰিম, এই অনুপাতবিলাকৰ লঘিষ্ঠাঘৰত নিম। তাৰপিছত যি দুটা অনুপাতৰ মান সমান হ'ব সেইকেইটা সমানুপাত গঠন কৰিব, যেটো নহয় সেইটো সমানুপাত গঠন নকৰে। চোৱা প্ৰথমটো সমাধান কৰিছো। এক নম্বৰটো চোৱা, এটা কিমান আছে 12:21 আৰু 32:56। এই 12:21 আমি 12/21 লিখিব পাৰো। ইয়াক লঘিষ্ঠ আকাৰত দিলে 3ৰে কাটা যাব, 3ৰে কাটিলে 4 বাৰ, 4 3 গুণ 12, 3ৰে কাটিলে 3 7 গুণ 21। আৰু এটা হ'ল আমাৰ 32:56। এটো হ'ব আমাৰ 32/56। 8ৰে কাটাকাটি কৰিলে 8 4 গুণ 32 আৰু 8ৰে কাটাকাটি কৰিলে 8 7 গুণ 56। এতিয়া চোৱা এই অনুপাত দুটাক লঘিষ্ঠ আকাৰত দিলে আমি এইটোৰ মান পাইছো 4/7 আৰু এইটোৰ হ'ল 4/7। এই দুটাৰ মান সমান পাইছো, তাৰ মানে কি এই অনুপাত দুটা সমানুপাত গঠন কৰিব। এতেকে প্ৰদত্ত অনুপাত দুটা সমানুপাত গঠন কৰিব। নেক্সট এবাৰ বি নম্বৰ চোৱা। বি নম্বৰত কিমান দিয়া আছে 18:30 আৰু 14:21। 18:30 ইয়াক আমি লিখিব পাৰিম 18/30। যদি 6ৰে কাটাকাটি কৰো 6 3 গুণ 18, 6 5 গুণ 30। আকৌ হ'ল আমাৰ 14:21। এটাক লিখিব পাৰিম 14/21। হাতেৰে কাটাকাটি কৰিলে 2 বাৰ, হাতেৰে হ'ল 3 বাৰ। এতিয়া চোৱা এইটো অনুপাতত আমি এইটো পালো 3/5 আৰু ইয়াতে পালো 2/3। এই দুটাৰ ভ্যালু সমান নহয়, মানে আমি এইটো লিখিব পাৰিম এতেকে 18:30 not equal to 14:21। অর্থাৎ প্রদত্ত অনুপাত দুটা সমানুপাতত নাই। নেক্সট এবার সি নম্বর চোৱা। সি নম্বৰত কি দিয়া আছে 22:33 আৰু 33:24। 22:33 ইকুৱেল টু আমি লিখিব পাৰিম 22/33। 11ৰে কাটিলে আমাৰ হ'ব 2 আৰু তলত হ'ব 3 আৰু হ'ল 33:24। ওপৰত হ'ব 33, তলত হ'ব 24। যদি 3ৰে কাটো ওপৰত হ'ব 11 বাৰ, 3ৰে কাটিলে হ'ব 8। এতিয়া চোৱা
এই ভ্যালুটো আৰু এই ভ্যালুটো একে পোৱা নাই, অৰ্থাৎ এই দুটা অনুপাত সমান নহয়। এটাকে আমি লিখিব পাৰিম 22:33 not equal to 33:24, অর্থাৎ এটাকে প্রদত্ত অনুপাত দুটা সমানুপাতত নাই। নেক্সট এবার ডি নম্বর। কি হল হ্যাঁ নেক্সট এবার ডি নম্বর চোৱা। ডি নম্বৰত আছে আমাৰ 24:28 আৰু 20:25। Twenty-four by 28। যদি আমি 2ৰে কাটিলে কিমান 12 বাৰ, 2ৰে কাটিলে 14 বাৰ, আকৌ 2ৰে কাটিলে 7 বাৰ, 2ৰে কাটিলে 6 বাৰ, মানে আমি পাম 6/7। আৰু এটা হল আমাৰ 20:25, ওপৰত হ'ব 20, তলত হ'ব 25। 5ৰে কাটিলে হ'ব আমাৰ 4 বাৰ, 5ৰে কাটিলে হ'ব আমাৰ 5 বাৰ। এই মানটো আৰু এই মানটো আমি একে পোৱা নাই, অৰ্থাৎ এই অনুপাত দুটা সমান নহয়। এটাকে আমি লিখিব পাৰিম 24:28 not equal to 20:25, অৰ্থাৎ এই অনুপাত দুটা সমানুপাত গঠন কৰা নাই। এটাকে আমি লিখিব পাৰিম প্ৰদত্ত অনুপাত দুটা সমানুপাতত নাই। নেক্সট এবার 2 নম্বৰ প্ৰশ্ন চোৱা। 2 নম্বৰ প্ৰশ্ন আমাৰ 1 নম্বৰৰ দৰে একে। ইয়াতে অনুপাতত দিয়া আছিল, ইয়াতে দিয়া নাই। ইয়াতে ক'লে যে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব। তাৰপৰা ক্ৰমে মানে ক্ৰমে কৈছে মানে কি, যেনে যিটো ক্ৰমত আছে আমি সেইটো ক্ৰমত এই ৰাশিখিনি সমানুপাত গঠন কৰিছে নে সেইটো চেক কৰি কৰিছে। তে আমি কি কৰিম 2 নম্বৰ চোৱা। 1 নম্বৰৰ দৰে একে নিয়ম ৰাখি কৰিলো। ইয়াত এ মানে মই ধৰি ললো কিমান 2, বি মানে ধৰি ললো 6, সি মানে হল 6 আৰু ডি মানে হল 8। এতিয়া এই এ বি সি ডি ৰাশি চাৰিটা যদি ক্ৰমিক সমানুপাত গঠন কৰিব লগা হয়, তেতিয়াহ'লে আমি দুটা শর্ত সিদ্ধ হ'ব লাগে। দুটা শর্তৰ যিকোনো এটা সিদ্ধ হ'লে 1 নম্বৰ শর্ত হ'ল যে a/b ইকুৱেল c/d হ'ব লাগিব, নাইবা a/d ইকুৱেল b/c, অৰ্থাৎ মধ্যপদৰ পূৰণফল আৰু প্ৰান্তীয় পদৰ পূৰণফল সমান হ'লেহে এই ৰাশি চাৰিটা ক্ৰমিক সমানুপাতত থাকিব। এতিয়া মই এইটো দি কৰাইছো, এইটো দি কৰিলেও হ'ব। 1 নম্বৰ শর্ত দি কৰাইছো। নাও আমি কি কৰিম a/b মানে 2:6 ইকুৱেল টু 2/6 কাটাকাটি কৰিলে হ'ব আমাৰ 1/3 আৰু c/d মানে 6:8 এইটো হ'ব আমাৰ 6/8 কাটাকাটি কৰিলে হ'ব আমাৰ 3/4। এতিয়া চোৱা ইয়াতে পালো আমি 1/3, ইয়াতে পালো আমি 3/4। এই দুটা ভ্যালু সমান নহয়, অৰ্থাৎ আমি এইটো লিখিব পাৰিম এটাকে a/b not equal to c/d, অৰ্থাৎ এই ৰাশি চাৰিটা ক্ৰমিকভাৱে সমানুপাত গঠন কৰা নাই। এটাকে আমি লিখিম এটাকে প্ৰদত্ত ৰাশি চাৰিটা
ক্ৰমিক সমানুপাতত নাই। তে নেক্সট এবাৰ বি নম্বৰ চোৱা। বি নম্বৰৰ কাৰণে এ হ'ব আমাৰ 10, বি হ'ব আমাৰ 20, সি হ'ব আমাৰ 30 আৰু ডি হ'ব আমাৰ 60। তে নাও আমি কি কৰিম, a is to b মানে 10 is to 20, 10/20 কাটাকাটি কৰিলে আমাৰ হ'ব 1/2। আকৌ c is to d, c মানে হ'ল আমাৰ 30 is to 60 মানে 30/60। এইখিনি যদি কাটো 0 0 কেনসেল, 3 ৰে কাটিলে 1 তলত হ'ব 2। তো ইয়াতে আমি কি পালো, a is to b আৰু c is to d ৰ মান একেই পালো। যেহেতু a is to b ইকুৱেল c is to d পালো, এটাকে ৰাখি চাৰিটা ক্ৰমিক সমানুপাতত আছে বুলি লিখিব লাগিব। এটাকে প্ৰদত্ত ৰাখি চাৰিটা ক্ৰমিক সমানুপাতত আছে বা ক্ৰমিক সমানুপাত গঠন কৰিব। তে নেক্সট এবাৰ সি নম্বৰ চোৱা। সি নম্বৰত কি হ'ব, ইয়াত এ মানে হ'ব আমাৰ পি, বি মানে হ'ব আমাৰ পি কিউ, সি মানে হ'ল আমাৰ পি স্কোয়াৰ কিউ, ডি মানে হ'ল কিউ স্কোয়ার। নাও a is to b মানে p is to p q, ওপৰত হ'ব p, তলত হ'ব p q, p p কেনসেল যাব, ওপৰত হ'ব 1, তলত হ'ব q। তো c is to d মানে p স্কোয়ার q is to q স্কোয়ার, ওপৰত হ'ব আমাৰ p স্কোয়ার q, তলত হ'ব q স্কোয়ার। a q আৰু a q স্কোয়াৰ পৰা এটা কেনসেল কৰিলে তলত থাকিব আমাৰ q আৰু ওপৰত থাকিব p স্কোয়ার। এতিয়া চোৱা, ইয়াতে পালো আমি a is to b ৰ মান পালো 1/q আৰু c is to d ৰ মান পালো p স্কোয়ার বাই q। এই দুটা ৰাখি আমাৰ একে নহয়, সদৃশ নহয়, মানে মান ইয়াৰে মান সমান পোৱা নাই। এটাকে আমি লিখিব পাৰিম কি, যে a is to b not equal c is to d, অৰ্থাৎ এই ৰাখি চাৰিটা ক্ৰমিক সমানুপাতত নাই। এটাকে লিখি দিয়া যে এটাকে প্ৰদত্ত ৰাখি চাৰিটা ক্ৰমিক সমানুপাতত নাই। তে নেক্সট দুই নম্বৰ প্ৰশ্ন। দুই নম্বৰত a মানে হ'ল আমাৰ 6, b মানে হ'ল আমাৰ 20, c মানে হ'ল আমাৰ 4, d মানে হ'ল আমাৰ 30। a is to b equal 6 is to 20, ইয়াক আমি লিখিব পাৰোঁ 6/20, 2ৰে কাটিলে 3 বাৰ, 2ৰে কাটিলে 5 বাৰ আৰু নাযায়। এবাৰ c is to d মানে 4 is to 30, 4/30। আমি যদি 2ৰে কাটো ইয়াতে হ'ব 2, ইয়াতে হ'ব 15। এতিয়া চোৱা, ইয়াৰে ভেলু পালো মানে a is to b ৰ ভেলু পালো আমি 3/10 আৰু c is to d ৰ মান পালো আমি 2/15। এই দুটা ভেলু সমান নহয়। তাকে আমি লিখিব পাৰিম যে a is to b not equal c is to d, অৰ্থাৎ এই ৰাখি চাৰিটা a b c d ক্ৰমিক সমানুপাত গঠন কৰা নাই। তাকে আমি লিখিম প্ৰদত্ত ৰাখি চাৰিটা
ক্ৰমিক সমানুপাতত নাই। তে নেক্সট এবাৰ 3 নম্বৰ প্ৰশ্ন। 3 নম্বৰ প্ৰশ্নত ক'লে যে খালী ঠাই পুৰোৱা। তে 1 নম্বৰত দিয়া আছে যে বৃত্তৰ কালি মানে এৰিয়া A ইকুৱেল পাই r স্কুৱেৰ। ইয়াতে ক'লে যে যদি এৰ মান বাঢ়ে মানে কালি বাঢ়ে তেন্তে আৰৰ মান কি হ'ব। এতিয়া চোৱা মই চিত্ৰৰ দ্বাৰা বুজাই দিছোঁ। ধৰা এইটো এটা বৃত্ত, এইটো হ'ল কেন্দ্ৰ, এইখিনি হ'ব আমাৰ ব্যাসাৰ্ধ। ধৰা ব্যাসাৰ্ধ যদি আমাৰ 2 সেন্টিমিটাৰ হয়, 2 একক হয়, তে এৰিয়া কিমান হ'ব আমাৰ কালি আছিলে পাই r স্কুৱেৰ। তে পাই থাকিল r মানে হ'ল আমাৰ 2 স্কুৱেৰ। তে এৰিয়া হ'ব আমাৰ 4 পাই। এইবাৰ এই ব্যাসাৰ্ধটো যদি 2 পৰা অলপ বাঢ়ি 3 কৰা হয়, ইয়াতে 2 আছিলে, ইয়াতে মই 3 কৰি দিম, মানে r ৰ মান যেতিয়া আমাৰ 3 হ'ব তেতিয়া কালি কিমান হ'ব পাই r স্কুৱেৰ। পাইটো পাই থাকিল, r মান হ'ল আমাৰ 3 স্কুৱেৰ মানে 9। এতিয়া কি লক্ষ্য কৰিলে চোৱা, বৃত্তটোৰ ব্যাসাৰ্ধ আছিলে যেতিয়া 2 একক আছিলে তেতিয়া সেই বৃত্তটোৰ কালি আছিলে আমাৰ 4 পাই। যেতিয়া বৃত্তটোৰ ব্যাসাৰ্ধ 2 এককৰ পৰা 3 একক কৰা হ'ব মানে বৃত্তটোৰ ব্যাসাৰ্ধ বঢ়াই দিয়া হ'ব, তেতিয়া কালিটো কিমান হ'ব 9 পাই। মানে 2 পৰা 3 হ'লে ইফালে ব্যাসাৰ্ধ বাঢ়ি গ'ল, কালি 4 পাইৰ পৰা 9 পাই হৈ গ'ল। মানে বৃত্তৰ ব্যাসাৰ্ধ বঢ়ালে কালি বাঢ়ে। এবাৰ ওলোটাকৈ চালে যদি কালি যেতিয়া 9 একক থাকে তেতিয়া ব্যাসাৰ্ধ হয় 3। যেতিয়া কালি 9 এককৰ পৰা আমি 4 একক কৰি দিম তেতিয়া ব্যাসাৰ্ধ হ'ব আমাৰ কিমান 2। তাৰমানে ব্যাসাৰ্ধ বঢ়ালে কালি বাঢ়ে, আকৌ কালি যদি কমাই দিওঁ ব্যাসাৰ্ধ কমি যাব। তাৰমানে কি ব্যাসাৰ্ধ আৰু কালি এই দুয়োটা ৰাশি প্ৰত্যক্ষ সমানুপাতত আছে, মানে দুয়োটা ৰাশি একেলগে বাঢ়ি যাব নাইবা একেলগে কমি যাব। তাতে ক'লে যে যদি এৰ মান বাঢ়ে মানে কালি যদি বঢ়াই দিয়া হয়, তা 9 পাই আছে যদি আমি 16 পাই কৰি দিওঁ তেতিয়াহ'লে ব্যাসাৰ্ধটো কি হৈ যাব বাঢ়ি যাব। তাতে ক'লে যে যদি এৰ মান বাঢ়ে তেন্তে আৰৰ মান বাঢ়িব। আকৌ যদি মানে এইটো খালী ঠাইত হ'ব আমাৰ, এইটো খালী ঠাইত দিয়াই আছে লিখা, এইটো খালী ঠাইত আমাৰ কি হ'ব যদি এ বাঢ়ে তেন্তে আৰ বাঢ়িব। আকৌ যদি আৰ কমে মানে আৰৰ মান 3 আছিলে তেতিয়া কালি আছিলে 9 পাই, আৰৰ মান যেতিয়া 3 পৰা মই 2 কৰি দিম তেতিয়া ইয়াৰ কালি হ'ব 4 পাই। মানে আৰ কমিলে কি এও কমিব মানে কালিও কমিব। যদি আৰ কমে তেন্তে এ মানে কালি কমিব। এবাৰ 2 নম্বৰ চোৱা। 2 নম্বৰ ক'লে যে এখন গাড়ীৰ ভ্ৰমণৰ সময়টি আৰু দূৰত্ব দি সম্বন্ধটোৰ তলৰ তালিকাত দিয়া ধৰণৰ। এতিয়া চাবা তালিকাখন চাই ক'লে হ'ল যে যেতিয়া টি মানে সময়টো 1 একক তেতিয়া দূৰত্ব হ'ব আমাৰ 4 একক। আকৌ যেতিয়া দূৰত্বটো সময়টো 1 এককৰ পৰা 2 একক কৰা হৈছে তেতিয়া দূৰত্বটো 4 একক হৈছে। আকৌ যেতিয়া সময়টো 3 একক হয় তেতিয়া দূৰত্বটো 12 একক হয়। এনেকৈ গৈ থাকিলে এতিয়া চোৱা এতিয়া কি হৈ আছে, এই যে আমি এখন তালিকা দিছিলোঁ, এনেকুৱাকৈ তালিকা দিছিলোঁ, ধৰা ইয়াতে x আছে ইয়াতে y আছে, ইয়াতে x1 y1 x2 y2 x3 y3। এনেকুৱা তালিকা দিওঁতে যেতিয়া বেছিকখিনি পঢ়াইছিলোঁ তেতিয়া মই দুটা কথা কৈছিলোঁ কি যে যদি এই ৰাশিখিনি অনুপাত কৰিলে সদায় একে মান পোৱা তেতিয়াহ'লে এই x আৰু y ৰাশি দুটা প্ৰত্যক্ষ সমানুপাতত থাকে, আৰু যদি পূৰণ কৰিলে সদায় একে মান পোৱা তেতিয়াহ'লে এই ৰাশি দুটা পৰোক্ষ সমানুপাতত থাকে। এতিয়া চোৱাচোন ইয়াতে আমাৰ কি আছে, একবাৰ আমি হৰণ কৰি চাইছোঁ মানে 1/4 কৰিলে 1/4 হ'ব লঘিষ্ঠ আকাৰত নিলে। আকৌ এইটো যদি আমি লঘিষ্ঠ আকাৰত নিওঁ 2/8 আছে, কাটাকাটি কৰিলে 1/4 পাম, এইটো আমি 1/4 পাম, এইটো 1/4 পাম, এইটো 1/4 পাম। মানে কি হৰণ কৰিলে আমি সদায় একে মান পাই আছোঁ। মানে কি এই টি আৰু ডি ৰাশি দুটা প্ৰত্যক্ষ সমানুপাতত আছে। তো এ নম্বৰ খালী ঠাইত ক'লে যে টি আৰু ডিয়ে
ড্যাশভাৱে বিচৰণ কৰিছে কি হ'ব তেতিয়াহ'লে ইয়াতে হ'ব আমাৰ প্ৰত্যক্ষ আকৌ যদি পূৰণ কৰিলে মানবিলাক একে পালো হয় তেতিয়াহ'লে আমি ইয়াতে লিখিলো হয় টি আৰু ডি এ পৰোক্ষভাৱে বিচৰণ কৰিছে এতিয়া চাবা এবাৰ বি নম্বৰত কি ক'লে বি নম্বৰত ক'লে যে টি ইকুৱেল 6 হ'লে ডি মানে যেতিয়া টিৰ মানটো 6 একক হ'ব তেতিয়া ডিৰ মানটো কিমান একক হ'ব সুধিছে এতিয়া আমি এ নম্বৰৰ অপচনত কি গম পালো যে টি আৰু ডি এ কি কৰিছে প্ৰত্যক্ষ সমানুপাতত আছে অৰ্থাৎ আমি লিখিব পাৰিম টি প্ৰপৰ্শনেল ডি এনেকৈ হ'লে আমি এখন তালিকা বনাব পাৰোঁ এতিয়া প্ৰথম খালী ঠাইৰ কথা মই কৈছোঁ যে ইয়াতে আছে টিৰ মান কিমান 6 আৰু ডিৰ মান ওলাব দিছে ইয়াতে মই টি ললো ইয়াতে মই ডি ললো এতিয়া যেতিয়া টিৰ মান 6 এইটো লৈছো মই যেতিয়া টিৰ মান 1 তেতিয়া ডিৰ মান 4 আকৌ এবাৰ কৈছো যে যেতিয়া টিৰ মান 6 তেতিয়া ডিৰ মান আমি ডি বুলি ধৰি লৈছো আৰু যেহেতু গম পালো যে টি আৰু ডি এ প্ৰত্যক্ষ সমানুপাতত আছে তেতিয়া আমি কি এটাকে আমি কি লিখিব পাৰিম 1/4 ইকুৱেল টু 6/d লিখিব পাৰিম ইয়াৰ পৰা ডিৰ মান ওলাই দিয়া কিমান হ'ব এই দুটা পূৰণ কৰিলে 6 4 গুণ 40 এটাকে ডিৰ মান কিমান হ'ব মানে যেতিয়া টিৰ মান 6 একক হ'ব তেতিয়া ডিৰ মান আমাৰ 24 একক হ'ব তে প্ৰথম প্ৰশ্নটো কি দিলে টি 6 হলে ডি কিমান হ'ব টিৰ মান 6 হলে ডিৰ মান হ'ব আমাৰ 24 একেদৰে এবাৰ চোৱা মই একেলগে বনাই দিছো তালিকাখন এতে হল আমার টি এতে হল আমার ডি এতে 1 এতে 4 প্রথম খালি ঠাইটো পালো যে 6 হলে এতে কিমান পাও 24 এবাৰ কলে যে ডিৰ মান 28 হলে ডিৰ মান যদি 28 হয় টিৰ মান কিমান তে এইটো একে হ'ব যেহেতু টি আৰু ডি প্ৰত্যক্ষ সমানুপাত গঠন কৰিছে আমি লিখিব পাৰিম 1/4 ইকুৱেল এতে 28 দি আছে 28 তলত 28 ওপৰত হ'ব টি ইয়াৰ পৰা ওলাই দিয়া বজ্ৰপূৰণ কৰিলে 4t হ'ব হ'ব 28 টিৰ মান দিলে 28 ক 4 ৰে হৰণ কৰিলে 7 তাকে টি ইকুৱেল 7 টি মানে যেতিয়া ডিৰ মান 28 হ'ব তেতিয়া টিৰ মান হ'ব আমাৰ 7 এবাৰ আকৌ কি ক'লে ডি যদি 36 হয় ডিৰ মান কিমান বুলি কৈছে 36 হলে টিৰ মান কিমান তে এটো হে একে হ'ব 1/4 অনুপাত কৰিলে সদায় সমান হ'ব t/36 এটো বজ্ৰপূৰণ কৰিলে আমাৰ হ'ব 4t এফালে হ'ব 36 4টো এফালে গলে হৰণ হ'ব 36/4 কাটাকাটি কৰিলে 9 অৰ্থাৎ যেতিয়া আমাৰ ডিৰ মান 36 হ'ব তেতিয়া টিৰ মান 9 হ'ব এটো খালি ঠাই থাকিব 9 তে নেক্সট 5 নম্বৰ প্ৰশ্ন 4 নম্বৰ প্ৰশ্ন কি ক'লে যে যদি p proportional q আৰু p 6 হলে q 30 এতিয়া p 2 হলে q ৰ মান কিমান হ'ব তা কি দিয়া আছে চাবা আমাক দিয়া আছে given p proportional q মানে p আৰু q প্ৰত্যক্ষ সমানুপাতত আছে p বাঢ়িলে q বাঢ়িব p কমিলে q কমিব এতিয়া এই ইনফৰমেশনখিনি চাই আমি এখন তালিকা বনাইছো চাবা কি ক'লে আমাৰ দুটা ৰাখি এটা হল p এটা হল q একবাৰ ক'লে যে p ৰ মান 6 হলে যেতিয়া p ৰ মান 6 তেতিয়া q ৰ মান হ'ব আমাৰ 30 আৰু একবাৰ ক'লে যে p ৰ মান যেতিয়া 2 হ'ব তেতিয়া q ৰ মান কিমান এটো কি লিখিল হয় 30 লিখব লাগছে 30 এসোৱা এটা আমাক দিয়া আছে p আৰু q কেনেকুৱা আছে যে p আৰু q প্ৰত্যক্ষ সমানুপাতত আছে আকৌ আমি জানো যে প্ৰত্যক্ষ সমানুপাতত থাকিলে কি লিখিব পাৰো যেহেতু p proportional q এটাকে আমি কি লিখিব পাৰিম 6/30 মানে হৰণ কৰিলে
অনুপাতবিলাক সমান পাম 2/q এৰে পৰা 6 ৰে কাটিলে একবাৰ 6 ৰে কাটিলে 5 বাৰ ওপৰত যাব 2 তলত হ'ব q তে বজ্ৰ পূৰণ কৰিলে q ইকুৱেল কিমান হ'ব 5 2 গুণ 10 মানে ইয়াৰে ৰাইট অপচন হ'ব আমাৰ অপচনটো অপচন C2 মানে যেতিয়া p ৰ মান 2 হ'ব তেতিয়া q ৰ মান কিমান হ'ব 10 হ'ব মানে ইয়াৰে ৰাইট অপচন হ'ব অপচন C তে নেক্সট সোয়া 5 নম্বৰ প্ৰশ্ন কলে যে তলৰ তালিকাখনৰ খালি ঠাইত y ৰ মান উলিয়াব দিছে এতিয়া সোয়া এইবাৰ আমাক x আৰু y প্ৰত্যক্ষ সমানুপাতত আছে নে পৰোক্ষ সমানুপাতত আছে কোৱা নাই কিন্তু আমি তালিকাৰ মানখিনি চাই কম কি হে অনুপাতত হয় চাও সোয়া এতে x আছে y আছে মানে x ৰ মান যেতিয়া 1 y ৰ মান যেতিয়া 32 আকৌ যেতিয়া x ৰ মান 2 মানে x ৰ মান 1 ৰ পৰা যেতিয়া 2 কৰিছো বঢ়াই দিছো তেতিয়া y ৰ মান 32 ৰ পৰা 16 হৈছে মানে x ৰ মান বাঢ়াৰ লগে লগে y ৰ মান কমি গৈছে তেতিয়া হলে আমি গম পালো যে x আৰু y পৰোক্ষ সমানুপাতত আছে নাইবা সোয়া যদি এইটো আৰু এইটো অনুপাত কৰো 1/32 হ'ব আৰু এইটো বা এইটো অনুপাত কৰিলে কাটাকাটি কৰিলে আমাৰ 1/8 হ'ব তে ইয়াতে পালো 1/32 আৰু ইয়াতে পালো 1/8 মানে কি হৰণ কৰিলে আমি একে মান পোৱা নাই মানে এইটো প্ৰত্যক্ষ সমানুপাতত নাই মানে এবাৰ পূৰণ কৰিছো যে এইটো আৰু এইটো পূৰণ কৰিলে 1 আৰু 32 পূৰণ কৰিলে 32 হ'ব 2 আৰু 16 পূৰণ কৰিলে 32 হ'ব মানে পূৰণ কৰিলে আমি মানবিলাক সমান পাই আছো যদি পূৰণ কৰিলে আমি মানবিলাক সমান পাও তেতিয়া হলে এই x আৰু y ৰাখি দুটা পৰোক্ষ সমানুপাতত আছে তে আমি তালিকাখন চাই কি গম পালো তে মই লিখি দিছো নেকি যে তালিকাখনৰ পৰা পাও যে x আৰু y পৰোক্ষ সমানুপাত গঠন কৰিছে তে পৰোক্ষ সমানুপাত গঠন কৰিলে এই দুটা ভ্যালু পূরণ করলে জি পাবা এই দুটা ভ্যালু পূরণ করলে জি পাবা এই দুটা পূরণ করলে এই ভ্যালু গেটা পূরণ করলে সদায় একে পাবা এইটো আর এইটো পূরণ করলে একে পাবা তে ইয়াৰে দুটা এইটোৰ মান দি আছে এইটোৰ মান দি আছে এইটোৰ মান দি আছে তে যেটো ৰাশিৰ মান উলাব লাগে হেতুৰ লগত আৰু যি দুটা দি আছে তাৰে যিকোনো এটা সম্পৰ্ক ললে হ'ল তে মই লৈছো এইটো আৰু এইটোৰ মাজত বা ললে হ'ল বা এইটো আৰু এইটো লৈছো মানে কি 1 আৰু 32 পূৰণ কৰিলে জি পাম এটাকে আমি লিখিব পাৰিম 1 * 32 = 4 * y sorry 8 * y ইয়াৰে পৰা y ৰ মান ওলাই দিয়ে এখিনি পূৰণ কৰিলে আমাৰ হ'ব 32 ইয়াতে হ'ব 8y অখান্তৰ কৰিলে এইটো পূৰণ হৈছে পেলাইলে হৰণ হ'ব 32/8 কাটাকাটি কৰিলে হ'ব আমাৰ 4 তাকে ইয়াৰে आंसर হ'ব আমাৰ आंसर C4 কাজিলৈ এখানে থাকক